নমস্কাৰ, আপোনালোক সকলোকে ডাটা নিউজলৈ স্বাগতম জনাইছোঁ। আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ বাতৰিবোৰ লৈ আহিছোঁ। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনেধৰণৰ খবৰবোৰ চাবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি এটা লাইক কৰি দিব। কেইবাদিনো ধৰি চচলত উত্তাল হৈ আছে অংগনবাড়ী কৰ্মী সহায়িকাসকল। ২৬ ফেব্ৰুৱাৰীৰ পৰা গুৱাহাটীৰ চচলত অংগনবাড়ী কৰ্মী আৰু সহায়কসকলে নন-ষ্টপ আন্দোলন আয়োজন কৰি আহিছে। ন্যায়ৰ দাবীৰ আধাৰত চলি থকা এই গণতান্ত্ৰিক আন্দোলনটোৰ প্ৰতি অসম চৰকাৰৰ উদাসীন আচৰণক ভাৰতীয় গণতান্ত্ৰিক যুৱ ফেডাৰেচনে তীব্ৰ গৰিহণা যোগাইছে আৰু এই দাবী শীঘ্ৰে গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে। অসম চৰকাৰৰ মহিলা আৰু শিশু কল্যাণ বিভাগে দাখিল কৰা সন্মানজনক বৃত্তিৰ প্ৰস্তাৱ কাৰ্যকৰী কৰাৰ দাবীত ৰাজ্যৰ লাখ লাখ অংগনবাড়ী কৰ্মীয়ে প্ৰতিবাদ সাব্যস্ত কৰিছে। এই আন্দোলনে আজি ১৮ দিন অতিক্ৰম কৰিলে যদিও গণতান্ত্ৰিকভাৱে নিৰ্বাচিত অসম চৰকাৰে আন্দোলনক কোনো গুৰুত্ব দিব নিবিচাৰে। এইটো গণতান্ত্ৰিক ব্যৱস্থাক লৈ অতি দুখজনক আৰু চিন্তিত।